ঘৰখনৰ তিনিজন সদস্যই বিশেষভাৱে সক্ষম কোনে কাৰ মুখলৈ চাব ঘৰ বুলিবলৈ এখন ভঙা উৱলি যোৱা চালিৰ পাতে আন একোৱেই নাই অভাৱৰ মাজতেই দিন কটাইছে এটা দুৰ্ভগীয়া পৰিয়ালে চিলাপথাৰৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালি মিলনপুৰৰ এটা দিব্যাংগ পৰিয়ালৰ কৰুণ গাথা অন্ন বস্ত্ৰ বাসস্থানৰ বাবে হুমুনিয়াহ কাঢ়িছে চিলাপথাৰৰ ৰমেন গগৈ পৰিয়ালটোৱে জন্মৰে পৰাই বিশেষভাৱে সক্ষম 50 ঊৰ্ধ্বৰ ৰমেনৰ অৱস্থা পানীত হাঁহ নচৰা পাঁচজনীয়া পৰিয়ালটোৰ ৰমেন গগৈৰ লগতে বিকলাংগ জীৱন অতিবাহিত কৰিছে ৰমেনৰ 30 ঊৰ্ধ্বৰ একমাত্ৰ ভগ্নীয়ে ইপিনে আশ্চৰ্যজনকভাৱে দিনক দিনে অকামিলা হৈ পৰিছে ভাগিন মন্টুৰ দুভৰি এখন সৰু তামোল পানৰ দোকান দি পেট প্ৰৱৰ্তাইছিল ৰমেনে পিছে অৰ্থৰ অভাৱত সেইখনো বন্ধ হৈ পৰিল ঘৰ বা আচবাব বুলি ক'বলৈ এখন ভঙা চিঙা উৱলি যোৱা চালিৰ বাদে আন একো নাই চৰকাৰী সাহায্যৰ নামত মাহে 5 কেজি সমবায় চাউলৰ বাদে একো লাভ কৰা নাই সম্পত্তি বুলিবলৈ আছে কেৱল এখন পুৰণি হুইলচেয়াৰ পুৰণি হৈ পৰা চেয়াৰখনো মামৰে ধৰিছে প্ৰায় বিকল হোৱাৰ পথত বাহনখন থুকাথুকি মাতেৰে চৰকাৰ ৰাইজৰ প্ৰতি সহায়ৰ প্ৰাৰ্থনা জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে মোৰ নামটো শ্ৰী ৰমেন গগৈ মই লেখাবালি মিলনপুৰত থাকো মোৰ ঘৰত ককাই বা তিনিজন মই একেবাৰে সৰু আৰু এই দুজনী মোৰ ভনী হয় আৰু এইটো মোৰ ভাগিন হয় কি কৰিব মইও এনেকে চলি আছো হ'লেও নিজৰ কৰ্তব্যটো কৰিবই লাগিব যিমানখিনি পাৰিম চেষ্টা কৰিবই লাগিব নহ'লে কোনে দিব আজিৰ যুগত মোৰ জন্মগত এইটো 2005 চনত মই মেট্ৰিক পাছ কৰিছো চৰকাৰৰ পৰা আমাৰ এতিয়ালৈকে একো সাহায্য নাই এইখন চাইকেলেই 98 তৃতীয়ত জন্ম মই এখন চাইকেল লৈ মই আজি এতিয়ালৈকে চলি আছো কওক এতিয়া মোক গোটেই ড্ৰাইভাৰবিলাকে চবেই মোক মৰম কৰে কোনো মৰম নকৰা নাই কি কৰিম এতিয়া হয়তো খাবই লাগিব আহিছো যেতিয়া পৃথিৱীলৈ এতিয়া চৰকাৰৰ পৰা এতিয়ালৈকে সুবিধা একো পোৱাই নাই সব আছে একো নাইকিয়া নাই কাৰ্ড আছে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে তেওঁলোকে মাত্ৰ ভোট দিয়া টাইমতহে আমাক বিচাৰে আৰু যেতিয়া তেওঁলোকৰ কাম হৈ গ'ল আমাক দৰকাৰ নাই চাউল পাই নাই চাউল পাওঁ মই কিমান পায় 5 কেজিকে দিয়ে মোৰ 5 কেজি হয় মই এখন চাইকেলত তামোল পাণ বিক্ৰী কৰোঁ এইফালে মানুহজন ঘূৰি কিনি তেতিয়াহ'লে চব কি কৰি খাব লাগিব আৰু তেওঁলোকে যদি নেচায় আৰু চাবলৈ কোন আছে আমাক পৰিয়ালটোৰ আহ্বান আমাক সহায় কৰক যদি কোনো সদাশয় লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে তেওঁলোকৰ SBI একাউণ্ট 364256534746 নম্বৰৰ যোগে অৰ্থ সাহায্য প্ৰদান কৰিব পাৰিব এইখিনিতেই উল্লেখযোগ্য যে এই খবৰ প্ৰকাশ পোৱাৰ আগতেই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াইছে অক্ষমালা মহন্ত নামৰ এগৰাকী হৃদয়বান যুৱতীয়ে পৰিয়ালটোক গুগল পেৰ জৰিয়তে 3000 টকা আগবঢ়াইছে অক্ষমালা মহন্তই পিছে এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি পৰিবনে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ